নমস্কাৰ এনি নিউজলৈ আপোনালোকক স্বাগতম জনাইছো। এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ আপোনালোকে নিতৌ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব। তেনে পলক দেৰি নকৰি খবৰকেইটা আৰম্ভ কৰোঁ। দৰ্শকসকল দিব লৈছো প্ৰথমটো খবৰ। গৌৰৱ গগৈ পাকিস্তান লিংকৰ অভিযোগৰ পাছতেই নিজ বাসগৃহৰ সন্মুখতেই তীব্ৰ প্ৰতিবাদ। ঘৰৰ সন্মুখতেই গৌৰৱ গগৈ বিৰোধী প্ৰতিবাদত কপিল এতিয়া ৰাজপথ। গৌৰৱ গগৈ পাকিস্তান লিংকক লৈ জ্বলিছে এতিয়া ৰাজ্য। মুখ্যমন্ত্ৰীৰ অভিযোগৰ পাছতেই ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ। যোৰহাটত গৌৰৱ গগৈ বাসগৃহৰ সন্মুখতেই তীব্ৰ প্ৰতিবাদ। যোৰহাটৰ নাজিয়নিবাৰীৰ বাসগৃহৰ সন্মুখত তীব্ৰ প্ৰতিবাদ। গৌৰৱ গগৈ বিৰোধী ধ্বনিৰে উত্তাল হৈ পৰিছে ৰাজপথ। গৌৰৱ গগৈ পাকিস্তান লিংকক লৈ জ্বলিছে এতিয়া ৰাজ্য। পৰৱৰ্তী খবৰ। গৌৰৱ গগৈ পাকিস্তান লিংকক লৈ কঁপিছে এতিয়া কংগ্ৰেছ। লাজতেই একেলগে কংগ্ৰেছ দল ত্যাগ কৰে যোৰহাটৰ 3খন নেতা কৰ্মীয়ে। দিব লৈছে এটা ব্ৰেকিং নিউজ। গৌৰৱ গগৈ পাকিস্তান লিংকক লৈ আহি পৰিছে এটা ডাঙৰ খবৰ। গৌৰৱ গগৈ পাকিস্তান লিংকৰ পিছতেই খহিছে এতিয়া কংগ্ৰেছৰ ভেটি। লাজতেই কংগ্ৰেছ দল ত্যাগ কৰে 3খন নেতা কৰ্মীয়ে। একেলগে কংগ্ৰেছ দল ত্যাগ কৰে 3খন নেতা কৰ্মীয়ে। গৌৰৱ গগৈ ঘটনাত আমি হতাশ আৰু দুৰ্ষিত বুলি মন্তব্য কৰে। যোৰহাটৰ সাংসদ হিচাপেও গৌৰৱ গগৈয়ে লাজত পেলাইছে। আমাৰ পদত্যাগ ব্যক্তিগতৰ সিদ্ধান্ত। এই পদত্যাগ আত্মসন্মান আৰু নৈতিকতাৰ ভিত্তিত লোৱা হৈছে। মুখ্যমন্ত্ৰীৰ সংবাদমেলৰ পিছতেই পদত্যাগৰ জোৱাৰ এতিয়া কংগ্ৰেছত। গৌৰৱ গগৈ পাকিস্তান লিংকৰ পিছতেই খহিছে এতিয়া কংগ্ৰেছৰ ভেটি। পৰৱৰ্তী খবৰ জনাব ওলাইছো। 24 ঘণ্টাৰ ভিতৰত মুখ্যমন্ত্ৰীৰ অভিযোগৰ উত্তৰ দিব লাগিব গৌৰৱ গগৈয়ে। যদি উত্তৰ নাহে ৰাজ্যজুৰি হ'ব এতিয়া তীব্ৰ প্ৰতিবাদ। গৌৰৱ গগৈ পাকিস্তান লিংকক লৈ বিস্ফোৰণ এতিয়া শৃংখল চলিহাৰ। 24 ঘণ্টাৰ ভিতৰতে উত্তৰ লাগিব গৌৰৱৰ পৰা। গৌৰৱ গগৈৰ বিৰুদ্ধে ৰাজ্যজুৰি হ'ব এতিয়া তীব্ৰ প্ৰতিবাদ। দেশৰ নিৰাপত্তাৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ কৰা নহ'ব। যদি সঁচাই পাকিস্তানৰ লিংক আছে তেন্তে ভয়ানক কথা। অসমৰ খিলঞ্জীয়া জনসাধাৰণক উত্তৰ দিব লাগিব গৌৰৱে। গৌৰৱ গগৈ পাকিস্তান লিংকক লৈ বিস্ফোৰণ শৃংখল চলিহাৰ। মুখ্যমন্ত্ৰীৰ অভিযোগৰ উত্তৰ দিয়ক গৌৰৱ গগৈয়ে। 24 ঘণ্টাৰ ভিতৰতে উত্তৰ লাগিব এতিয়া গৌৰৱ গগৈৰ পৰা। গৌৰৱ গগৈৰ বিৰুদ্ধে এতিয়া ৰাজ্যজুৰি হ'ব তীব্ৰ প্ৰতিবাদ। পৰৱৰ্তী খবৰ। মনোনয়নত গৌৰৱ গগৈয়ে দাখিল কৰা নাছিল পাকিস্তানৰ বেংক একাউণ্টৰ তথ্য। গৌৰৱ গগৈৰ বিৰুদ্ধে নিৰ্বাচন খেলাত তপন গগৈয়ে তৰিব পাৰিব গোচৰ। সাংসদ পদ হেৰুৱাব নেকি APCCৰ সভাপতি গৌৰৱ গগৈয়ে? সবিশেষ জনাই আছো আপোনালোকক। সাংসদৰ পদ হেৰুৱাব নেকি APCCৰ সভাপতি গৌৰৱ গগৈয়ে? পত্নীৰ পাকিস্তানৰ বেংক একাউণ্টৰ কথা নাছিল গৌৰৱ গগৈ শপতনামাত। মনোনয়নত দাখিল কৰা নাছিল পাকিস্তানৰ বেংক একাউণ্টৰ তথ্য। পাকিস্তানৰ দৰমহা লাভ কৰিছিল পত্নী এলিজাবেথে। প্ৰতিমাহে পাইছিল প্ৰায় 2,50,000 টকাৰ দৰমহা। গৌৰৱৰ বিৰুদ্ধে নিৰ্বাচন খেলাত তপন গগৈয়ে তৰিব পাৰিব গোচৰ। নিৰ্বাচন আয়োগক ফাঁকি দি নিৰ্বাচনত নামিছিল নেকি গৌৰৱ গগৈ? SITৰ ৰিপৰ্ট সদৰি কৰি বিস্ফোৰক তথ্য মুখ্যমন্ত্ৰী দত্ত হিমন্ত বিশ্ব শৰ্মাৰ। সাংসদ পদ হেৰুৱাব নেকি এতিয়া APCCৰ সভাপতি গৌৰৱ গগৈয়ে? পত্নীৰ পাকিস্তানৰ বেংক একাউণ্টৰ কথা নাছিল গৌৰৱৰ শপতনামাত। এটা সাংসদ পদ হেৰুৱাব নেকি APCCৰ সভাপতি গৌৰৱ গগৈয়ে? তাক লৈ ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে। পৰৱৰ্তী খবৰ জনাব ওলাইছো। গ্ৰেপ্তাৰ হ'ব নেকি ভূপেন বৰা? ভূপেন বৰাৰ বিৰুদ্ধে অসম আৰক্ষীয়ে ৰুজু কৰিব গোচৰ। DGPক কৰা নিৰ্দেশ মুখ্যমন্ত্ৰীৰ। মহিলাৰ প্ৰতি অশালীন আচৰণ কৰাৰ অভিযোগ এটা ভূপেন বৰাৰ বিৰুদ্ধে। দিব লৈছে এটা ব্ৰেকিং নিউজ। মহিলাক অশালীন আচৰণ কৰাৰ অভিযোগ এতিয়া ভূপেন বৰাৰ বিৰুদ্ধে। কংগ্ৰেছৰ পৰিৱৰ্তন যাত্ৰাত অশালীন আচৰণৰ অভিযোগ ভূপেন বৰাৰ বিৰুদ্ধে। মীৰা বৰঠাকুৰ, দেৱব্ৰত শইকীয়াৰ উপস্থিতিত এই ঘটনা সংঘটিত হয়। মহিলাক অশালীনতা হানিৰ অভিযোগত গোচৰ ৰুজু কৰিব আৰক্ষীয়ে। অসম আৰক্ষীৰ সঞ্চালক প্ৰধানলৈ নিৰ্দেশ জনায় মুখ্যমন্ত্ৰীয়ে। গোচৰত সাঙুৰ খাব মীৰা বৰঠাকুৰ, দেৱব্ৰত শইকীয়াৰ নাম। ভূপেন বৰাৰ বিৰুদ্ধে অসম আৰক্ষীয়ে তৰিব এতিয়া গোচৰ। মহিলাক অশালীন আচৰণ কৰাৰ অভিযোগ ভূপেন বৰাৰ বিৰুদ্ধে। কংগ্ৰেছৰ পৰিৱৰ্তন যাত্ৰাত অশালীন আচৰণৰ অভিযোগ উত্থাপন হয় ভূপেন বৰাৰ বিৰুদ্ধে। পৰৱৰ্তী খবৰ জনাব ওলাইছো।
আমি হিন্দু হলেও বিজেপিক ভোট নিদিওঁ লাখ লাখ হিন্দু লোকৰ ভোট হেৰুৱাব এতিয়া বিজেপিয়ে নিৰ্বাচনৰ পূৰ্বে আহি গ'ল সকিয়নি জনজাতিকৰণৰ নামত এতিয়া ভেকু ভাওনা কৰা বিজেপি চৰকাৰক উৎখাত কৰা হ'ব নিৰ্বাচনত নামনিত লাখ লাখ হিন্দু লোকৰ ভোট হেৰুৱাব এতিয়া বিজেপিয়ে নিৰ্বাচনৰ পূৰ্বে বিজেপিক বৰ্জনৰ হুংকাৰ কোচ ৰাজবংশীৰ জনজাতিকৰণৰ নিদিয়া চৰকাৰে নেপাব এতিয়া কোচ ৰাজবংশীৰ ভোট জনজাতিকৰণৰ নামত ভেকু ভাওনা কৰিছে বিজেপি চৰকাৰে জনজাতিকৰণ নকৰিলে ২৬ত উৎখাত হ'ব বিজেপি প্ৰয়োজনত নটাক ভোট দিম কিন্তু বিজেপিক ভোট নিদিওঁ বুলি হুংকাৰ জনায় নৌ এছ.টি. নৌ ভোটৰ হুংকাৰ কোচ ৰাজবংশী সন্মিলনৰ নামনিত লাখ লাখ হিন্দু লোকৰ ভোট হেৰুৱাব এতিয়া বিজেপিয়ে নিৰ্বাচনৰ পূৰ্বে বিজেপিক বৰ্জনৰ হুংকাৰ এতিয়া কোচ ৰাজবংশীৰ জনজাতিকৰণ নিদিয়া চৰকাৰে নেপাব এতিয়া ৰাজবংশীৰ ভোট জনজাতিকৰণ নিদিয়া চৰকাৰে কোচ ৰাজবংশীৰ ভোট নাপাব পৰৱৰ্তী খবৰ জনাব ওলাইছো মাত্ৰ কিছু সময়ৰ পিছতেই বৰাকত সৰ্ববৃহৎ উচ্ছেদ অভিযান ১০০০টা পৰিয়ালৰ বাসগৃহত পৰিব বুলডোজাৰ কোব সাজু হৈ পৰিছে শ শ এক্সকেভেটৰ গাড়ীয়ে গাড়ীয়ে নামিছে এতিয়া আৰক্ষী আৰু নিৰাপত্তাৰক্ষী সৰ্ববৃহৎ উচ্ছেদৰ বাবে এতিয়া সাজু হৈছে প্ৰশাসন বনাঞ্চলত বাস কৰা ১০০০টা পৰিয়ালক কৰা হ'ব উচ্ছেদ অভিযান শ শ এক্সকেভেটৰ লৈ উচ্ছেদৰ বাবে সষ্টম হৈ পৰিছে প্ৰশাসন শ্ৰীভূমিৰ পাথৰকান্দিৰ বিধানসভাৰ সমষ্টিত চলিব উচ্ছেদ অভিযান মাটি ভেটি হেৰুৱাৰ আশংকা দিশহাৰা হৈছে শ শ পৰিয়াল ৭ ফেব্ৰুৱাৰীৰ সময়সীমা উকলাৰ পিছতেই আজি আৰম্ভ হ'ব উচ্ছেদ অভিযান ইছাপাৰ মাধৱপুৰ বালিয়া মধুৰবন্দত চলিব এতিয়া উচ্ছেদ অভিযান শিলৰবন্দ উত্তৰ গোপালপুৰ ছাগলমুৱাত সাজু হৈ পৰিছে প্ৰশাসন উচ্ছেদ চলিব মাগুৰা যোগীচৰা চাদৰপুৰ সংৰক্ষিত বনাঞ্চলত মাত্ৰ কিছু মুহূৰ্তৰ পিছতেই পৰিব বুলডোজাৰৰ কোব সৰ্ববৃহৎ উচ্ছেদৰ বাবে এতিয়া সাজু হৈ পৰিছে প্ৰশাসন পৰৱৰ্তী খবৰ জনাব ওলাইছো জেঙৰা খুটিৰে ছাত্ৰৰ সৈতে শিক্ষকে ভয়ংকৰ কাণ্ড কৰাৰ পিছতেই চিৰদিনৰ বাবে চকু মুদিলে ১৩ বছৰীয়া ছাত্ৰই নৰ্ছদে স্বগৃহ আহি পোৱাৰ পিছতহে উত্তপ্ত পৰিস্থিতি এটা ডুমডুমাত হাহাকাৰ পৰিৱেশ শিক্ষকৰ প্ৰহাৰত ছাত্ৰৰ মৃত্যুক লৈ উত্তপ্ত হৈ পৰিছে ডুমডুমা ১৩ বছৰীয়া কণমানিৰ নৰ্ছদে আহি পোৱাৰ পাছতেই উত্তপ্ত হৈ পৰিছে বাসগৃহ আজি সংঘটিত হৈছে ৰাজ্য কঁপোৱা ছাত্ৰৰ মৃত্যুৰ ঘটনা ডুমডুমা শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ নিকৃষ্ট ঘটনা শিক্ষক সঞ্জীৱ শৰ্মাৰ নিৰ্বিচাৰ প্ৰহাৰত ছাত্ৰৰ মৃত্যুৰ অভিযোগ জেওৰা খুটিৰে গুৰুলা গুৰুলিকৈ বেত্ৰাঘাত কৰাৰ অভিযোগ ঘটনাৰ পিছতেই অসুস্থ হৈ পৰিছে কণমানিক চিকিৎসা নকৰাৰো অভিযোগ উত্থাপন হয় মৰণোত্তৰ পৰীক্ষাৰ পাছতেই স্বগৃহলৈ অনা হৈছে ছাত্ৰৰ নৰ্ছদে বিদ্যালয় কৰ্তৃপক্ষৰ উপস্থিত নোহোৱালৈকে দাহ নকৰাৰ সিদ্ধান্ত কৰে ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে বিদ্যালয়ৰ অধ্যক্ষক শিক্ষকৰ প্ৰহাৰত ছাত্ৰৰ মৃত্যুক লৈ এতিয়া উত্তপ্ত হৈ পৰিছে ডুমডুমা